নমস্কাৰ মই ভাস্কৰ জ্যোতিপ্ৰা আপোনালোক সকলোকে সমষ্টিৰ খবৰলৈ স্বাগতম জনাইছো সমষ্টিৰ খবৰত আলোচনা কৰিব খুজিছো দক্ষিণ কৰিমগঞ্জ সমষ্টিৰ বিষয়ে বৰাক উপত্যকাৰ নিৰ্বাচনী প্ৰেক্ষাপট সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত হলনি হৈ গল 2021 লৈকে বৰাক উপত্যকাৰ নিৰ্বাচনী যি প্ৰেক্ষাপট আছিল এইবাৰৰ নিৰ্বাচনত নাই কাৰণ সমষ্টি পুনৰ নিৰ্ধাৰণে ব্যাপক পৰিৱৰ্তন আনিলে বৰাক উপত্যকাৰ সমষ্টিসমূহত দক্ষিণ কৰিমগঞ্জ সমষ্টিৰ বৰ্তমানৰ যি ৰূপ সেই দক্ষিণ কৰিমগঞ্জ সমষ্টিৰ বৰ্তমানৰ প্ৰেক্ষাপটত এইবাৰৰ নিৰ্বাচন কেনেদৰে আগবাঢ়িব সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছৰ প্ৰথমটো নিৰ্বাচনৰ প্ৰেক্ষাপট কেনেকুৱা দক্ষিণ কৰিমগঞ্জ সমষ্টিত কিয় আকৰ্ষণীয় হৈ পৰিছে নিৰ্বাচনী যুঁজ আমি এই বিষয়ে বিশ্লেষণ আগবঢ়াম তাৰ পূৰ্বে দক্ষিণ কৰিমগঞ্জ সমষ্টিৰ বিষয়ে কিছু আমি আভাস লৈ লওঁ ২৭খন গাঁও পঞ্চায়তেৰে দক্ষিণ কৰিমগঞ্জ সমষ্টি গঠিত হৈছে সম্পূৰ্ণ এটা গ্ৰামীণ সমষ্টি দক্ষিণ কৰিমগঞ্জ সমষ্টি এটা গ্ৰাম্য প্ৰধান সমষ্টি দক্ষিণ কৰিমগঞ্জ সমষ্টিত আছে ২৭খন গাঁও পঞ্চায়ত সমষ্টি পুনৰ নিৰ্ধাৰণত উত্তৰ কৰিমগঞ্জৰ বৃহৎ অংশ অন্তৰ্ভুক্ত হ'ল দক্ষিণ কৰিমগঞ্জ পূৰ্বৰ উত্তৰ কৰিমগঞ্জৰ বৃহৎ অংশ দক্ষিণ কৰিমগঞ্জলৈ অহাৰ লগে লগে উত্তৰ কৰিমগঞ্জৰ ৰাজনীতিৰ এক আধাৰ অন্তৰ্ভুক্ত হ'ল দক্ষিণ কৰিমগঞ্জত দক্ষিণ কৰিমগঞ্জ সংখ্যালঘু প্ৰধান সমষ্টি বৰ্তমান দক্ষিণ কৰিমগঞ্জ সম্পূৰ্ণৰূপে সংখ্যালঘু প্ৰধান সমষ্টি অৰ্থাৎ ৰাজ্যৰ সংখ্যালঘু ৰাজনীতি বৰাক উপত্যকাৰ সংখ্যালঘু ৰাজনীতিৰ গতি প্ৰকৃতিয়ে দক্ষিণ কৰিমগঞ্জৰ নিৰ্বাচনী ৰাজনীতি মুঠ ভোটাৰ 2,85,846 গৰাকী পুৰুষ ভোটাৰ 1,48,761 গৰাকী মহিলা ভোটাৰ 1,37,084 গৰাকী তৃতীয় লিংগৰ ভোটাৰ 2 গৰাকী ধৰ্মীয় সংখ্যালঘু ভোটাৰ 2,42,846 গৰাকী ধৰ্মীয় সংখ্যালঘু প্ৰধান সমষ্টিটো 2,42,000তকৈ অধিক আছে ধৰ্মীয় সংখ্যালঘু ৰাজনীতি ইয়াৰ পৰা স্পষ্ট হৈ পৰিছে দক্ষিণ কৰিমগঞ্জ সমষ্টিৰ নিৰ্বাচনী প্ৰেক্ষাপট হিন্দু ভোটাৰ 43,000 হিন্দু ভোটাৰ আছে 43,000 সমষ্টিটোত কংগ্ৰেছৰ প্ৰাৰ্থী আমিনুৰ ৰছিদ চৌধুৰী কংগ্ৰেছৰ প্ৰাৰ্থী সমষ্টিটোত যেহেতু কংগ্ৰেছৰ শক্তিশালী অৱস্থানত আছিলে সমষ্টি পুনৰ নিৰ্ধাৰণে আৰু এক শক্তিশালী পৰিৱেশ গঢ়ি তুলিছে কিন্তু আমিনুৰ ৰছিদ চৌধুৰীক প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰাৰ প্ৰসংগৰ পাছত কিছু জটিলতা আহিছে সেই কথাও আমি এতিয়া বিশ্লেষণ কৰোঁ যে আমিনুৰ ৰছিদ চৌধুৰী হৈছে উত্তৰ কৰিমগঞ্জৰ বাসিন্দা প্ৰাক্তন মন্ত্ৰী মুক্তাদিৰ চৌধুৰীৰ পুত্ৰ তেওঁ আৰু উত্তৰ কৰিমগঞ্জৰ প্ৰাৰ্থীগৰাকীক দক্ষিণ কৰিমগঞ্জৰ কংগ্ৰেছ নেতাকৰ্মীসকলে গ্ৰহণ কৰিব বিচৰা নাই তেওঁলোকে তাৰ বিৰুদ্ধে বিক্ষোভ প্ৰদৰ্শন কৰিছে খুব অসন্তুষ্টিত ফাটি পৰিছে আমিনুৰ ৰছিদ চৌধুৰীক প্ৰাৰ্থিত্ব দিয়াৰ লগে লগে দক্ষিণ কৰিমগঞ্জৰ কংগ্ৰেছৰ ৰাজনীতিত মত পাৰ্থক্য স্পষ্ট হৈ পৰিলে অৰ্থাৎ কংগ্ৰেছ প্ৰাৰ্থীগৰাকীৰ প্ৰাৰ্থিত্বক লৈ হোৱা খুব অসন্তুষ্টিয়ে তাৰ পৰৱৰ্তী দিনকেইটাত দক্ষিণ কৰিমগঞ্জৰ ৰাজনীতিৰ গতি প্ৰকৃতিত নতুন কিছু দিশৰ সূচনা কৰিছে সেয়া লক্ষণীয় হ'ব অৰ্থাৎ কংগ্ৰেছত খুব অসন্তুষ্টি অধিক তীব্ৰতৰ হৈছে আৰু কংগ্ৰেছৰ কেইবাজনো নেতাই দল ত্যাগ কৰিছে সেই দল ত্যাগ কৰা এজন নেতাই তৃণমূল কংগ্ৰেছৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী হৈছে আজিজ আহমদ খান তেওঁ প্ৰাক্তন বিধায়ক আছিলে শক্তিশালী দাবীদাৰ আছিলে কিন্তু প্ৰাৰ্থিত্ব লাভ নকৰাৰ পাছত তেওঁ তৃণমূল কংগ্ৰেছ গ'ল তৃণমূল কংগ্ৰেছৰ পৰা তেওঁ প্ৰতিদ্বন্দ্বিতা কৰিব আৰু তেওঁ লগতে বৃহৎ সংখ্যক সমৰ্থক তৃণমূল কংগ্ৰেছলৈ আহিছে অৰ্থাৎ কংগ্ৰেছৰ বৃহৎ সংখ্যক লোক তৃণমূল কংগ্ৰেছমুখী হৈছে যিহেতু বৰাক উপত্যকাত সুস্মিতা দেৱ আছে তৃণমূল কংগ্ৰেছৰ জ্যেষ্ঠ নেত্ৰী বৰাক উপত্যকাৰ কংগ্ৰেছী ৰাজনীতিত সন্তোষ মোহন দেৱ পৰিয়ালৰ প্ৰভাৱ এতিয়া অস্বীকাৰ কৰিব পৰা নাযায় তেওঁৰ জীয়ৰী সুস্মিতা দেৱৰ প্ৰভাৱ সেইকাৰণে শক্তিশালী আৰু কংগ্ৰেছত ভাঙোন আনিছে দক্ষিণ কৰিমগঞ্জ সমষ্টিটোত তৃণমূল কংগ্ৰেছে আজিজ আহমদ খান তৃণমূল কংগ্ৰেছ অহাৰ লগে লগে সেই ভাঙোন অধিক স্পষ্ট হৈ পৰিছে অৰ্থাৎ
কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী ঘোষণা কৰাৰ পাছৰ পৰাহে দক্ষিণ কৰিমগঞ্জত তৃণমূল কংগ্ৰেছে এটা গতি লাভ কৰিছে। তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী আজিজ আহমদ খানৰ এক নিজৰো গণভিত্তি আছিল। সেই দিশৰ পৰা হঠাৎ আজিজ আহমদ খান তৃণমূল কংগ্ৰেছত যোগ দিয়াৰ লগে লগে দৃশ্যপটত কিছু পৰিৱৰ্তন আহিছে দক্ষিণ কৰিমগঞ্জত। সমষ্টিটো বিজেপি অসম গণ পৰিষদক এৰি দিছে। অসম গণ পৰিষদৰ প্ৰাৰ্থী হৈছে ইকবাল হুছেইন। ইকবাল হুছেইনৰো দিশটো গুৰুত্বপূৰ্ণ হ'ব, কাৰণ অসম গণ পৰিষদৰ এটা নিৰ্বাচনী সমীকৰণ আছে, সেই দিশটো গুৰুত্বপূৰ্ণ হ'ব। কিন্তু আমি এতিয়া যদি চাবলৈ যাওঁ দক্ষিণ কৰিমগঞ্জৰ নিৰ্বাচনী সমীকৰণৰ কথা ক'ম, কিন্তু আমি চাই ল'ব বিচাৰিছোঁ, এই বিষয়ে আলোচনা কৰিব বিচাৰিছোঁ। নিৰ্বাচনী সমীকৰণ যিহেতু মূলতঃ কংগ্ৰেছ, তৃণমূল কংগ্ৰেছ, অসম গণ পৰিষদৰ মাজত তিনিটা দলৰ মাজত নিৰ্বাচনৰ মূল যুঁজখন হ'ব। নিৰ্বাচনী সমীকৰণ সম্পূৰ্ণ ধৰ্মীয় সংখ্যালঘু প্ৰধান সমষ্টি। ধৰ্মীয় সংখ্যালঘু ৰাজনীতিৰ মূল দিশ তাত সেইটো আছে। ধৰ্মীয় সংখ্যালঘু ৰাজনীতিত এই দক্ষিণ কৰিমগঞ্জত কংগ্ৰেছ শক্তিশালী আছিলে। গৌৰৱ গগৈয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতি লোৱাৰ পাছত কংগ্ৰেছৰ সংগঠন অধিক শক্তিশালী হৈছে, আৰু দক্ষিণ কৰিমগঞ্জ পৰম্পৰাগতভাৱে কংগ্ৰেছ ভাল আছিলে, কাৰণ ছিদ্দিক আহমেদ তাৰ পৰা বিধায়ক নিৰ্বাচিত হৈছিলে যোৱা বিধানসভা নিৰ্বাচনতো। এইবাৰ দেখা গৈছে যে নিৰ্বাচনী সমীকৰণত ধৰ্মীয় সংখ্যালঘুৰ সমগ্ৰ ৰাজ্যজুৰি যি সমীকৰণ সেয়াই গুৰুত্বপূৰ্ণ। অৰ্থাৎ বিজেপি বিৰোধী শক্তিশালী বিকল্প ধৰ্মনিৰপেক্ষ দল হিচাপে কংগ্ৰেছক তেওঁলোকে পচন্দ কৰে, আৰু বৰাক উপত্যকাতো কংগ্ৰেছৰ এটা শক্তি পুনৰুদ্ধাৰ হৈছে। সেই দিশৰ পৰা কংগ্ৰেছ আন সমষ্টিকেইটাৰ দৰে একেতকৈও শক্তিশালী অৱস্থানত আছিলে। কিন্তু এতিয়া যিহেতু প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাতে জটিলতা আনিছে, আৰু তৎসত্ত্বেও ধৰ্মীয় সংখ্যালঘু ভোটাৰে কংগ্ৰেছৰ পৰা কিমান আঁতৰি আহিব সেইটো প্ৰশ্ন আছে। যে কৰ্মীসকল আঁতৰি আহিছে, হয়, বৃহৎ সংখ্যক ধৰ্মীয় সংখ্যালঘু ভোটাৰে বিজেপি চৰকাৰৰ বিকল্প হিচাপে প্ৰথম পচন্দ কংগ্ৰেছকে কৰিব। সেই দিশৰ পৰা কংগ্ৰেছক কেতিয়াও অস্বীকাৰ কৰিব নোৱাৰি, বৰঞ্চ সাধাৰণ ভোটাৰৰ মাজত কংগ্ৰেছ জনপ্ৰিয় হিচাপে আছে। প্ৰাৰ্থীগৰাকীতকৈ দল জনপ্ৰিয়, গৌৰৱ গগৈ জনপ্ৰিয়, আৰু বিজেপি চৰকাৰক উৎখাত কৰিবলৈ হ'লে কংগ্ৰেছে একমাত্ৰ বিকল্প বুলি দক্ষিণ কৰিমগঞ্জৰ ধৰ্মীয় সংখ্যালঘু ভোটাৰৰ মাজত আছে। তাৰ লগতে নিৰ্বাচনী সমীকৰণত এতিয়া দক্ষিণ কৰিমগঞ্জ সমষ্টিত তৃণমূল কংগ্ৰেছে যিহেতু জোৰদাৰ অভিযান চলাইছে, সুস্মিতা দেৱে অধিক জোৰ দিছে সমষ্টিটোত, এই সকলো দিশৰ পৰা তৃণমূল কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে এক নিৰ্বাচনী গতি দিয়া পৰিলক্ষিত হৈছে। এক জোৰদাৰ নিৰ্বাচনী গতি দিছে। কংগ্ৰেছত পঞ্চায়তে ভাঙোনৰ সৃষ্টি কৰিছে। কংগ্ৰেছ নেতাকৰ্মীসকলে তৃণমূল কংগ্ৰেছত দিনে দিনে যোগদান কৰি আছে। কিন্তু তৎসত্ত্বেও তৃণমূল কংগ্ৰেছে দক্ষিণ কৰিমগঞ্জৰ বৃহৎ সংখ্যক ভোটাৰৰ মন জয় কৰিব পাৰিবনে? অসমত বিজেপিৰ বিকল্প হিচাপে দক্ষিণ কৰিমগঞ্জৰ ভোটাৰে তৃণমূল কংগ্ৰেছক গ্ৰহণ কৰিবনে কংগ্ৰেছক গ্ৰহণ কৰিব, সেইটো গুৰুত্বপূৰ্ণ। অৱশ্যে ইয়াত সুস্মিতা দেৱৰ ব্যক্তিত্বৰ দিশ আছে, আৰু আজিজ আহমদ খানৰো তেওঁৰ গণভিত্তি আছে। এই দুইটা দিশে গুৰুত্বপূৰ্ণ। অৰ্থাৎ তৃণমূল কংগ্ৰেছ আৰু কংগ্ৰেছৰ এই দুটা দিশ অতি গুৰুত্বপূৰ্ণ হৈ আছে। এতিয়া তৃণমূল কংগ্ৰেছ আৰু কংগ্ৰেছে হিন্দু ভোট যে আছে তেওঁলোকলৈ যাবনে নাই, হিন্দু ভোটৰ এটা দিশ লক্ষ্য কৰা গৈছে যে কংগ্ৰেছতকৈ হিন্দু ভোটাৰ তৃণমূল কংগ্ৰেছমুখী হোৱাৰ এটা প্ৰৱণতা দেখিবলৈ পোৱা গৈছে। কাৰণ আজিজ আহমদ খানৰ লগত কিছু সংখ্যক হিন্দু অঞ্চলত তেওঁৰ গণভিত্তি আছে। তেওঁলোকৰ ধাৰণা, তৃণমূল কংগ্ৰেছৰ ধাৰণা, তেওঁলোকে 15ৰ পৰা 20% হিন্দু ভোট পাব। কিন্তু হিন্দু ভোটাৰ কংগ্ৰেছেও লাভ কৰিব, কাৰণ যদিও সমষ্টিটো ধৰ্মীয় সংখ্যালঘু প্ৰধান সমষ্টি, অসমৰ প্ৰধান বিৰোধী দল কংগ্ৰেছ আৰু বৰাক উপত্যকাৰ বিজেপি বিৰোধী হিন্দু ভোটাৰৰ প্ৰথম পচন্দৰ দলটো হৈ পৰে কংগ্ৰেছ। সেইটোৱে গুৰুত্বপূৰ্ণ। কিন্তু অসম গণ পৰিষদে ভাবি আছে যে তেওঁলোকে কমেও 80% হিন্দু ভোট পাব। 80% হিন্দু ভোট পোৱাটো গুৰুত্বপূৰ্ণ। যদি পায় তেতিয়াহ'লে আন দুটা দলৰ সমীকৰণ ইফাল সিফাল হৈ যাব পাৰে। আৰু তাৰ লগতে ইকবাল হুছেইনৰ আন এটা অংক হৈছে যে দক্ষিণ কৰিমগঞ্জ সমষ্টিত
ধৰ্মীয় সংখ্যালঘুৰ এটা ধৰ্মীয় সংখ্যালঘুৰ উপগোট আছে, সেই উপগোটৰ মাজত কিছু ভোট তেওঁলোকে লাভ কৰিব বুলি আশা কৰিছে। অৰ্থাৎ যে ধৰ্মীয় সংখ্যালঘুৰ মাজৰ যি উপগোট আছে, এই উপগোটৰ ফালেদি ভোটখিনি তেওঁলোকৰ উপগোটৰ ভোটখিনি তেওঁলোকে লাভ কৰিব বুলি আশা কৰিছে ইকবাল হুছেইনে। যদি সেয়া হয় দক্ষিণ কৰিমগঞ্জত ৰাজনীতিত পূৰ্বৰ বিধানসভা নিৰ্বাচনত মুছলমান ভোটৰ জনগোষ্ঠীগত বিভাজন আমি দেখিবলৈ পাইছিলোঁ। এইবাৰো যদি দক্ষিণ কৰিমগঞ্জত মুছলমান ভোটৰ জনগোষ্ঠীগত বিভাজন হয়, তেতিয়াহ'লে জনগোষ্ঠীগত বিভাজনৰ ফলত অসম গণ পৰিষদলৈ তাৰ কিছু ভোট আহিব। সেই ভোট অসম গণ পৰিষদে অহাটোৱে নিৰ্ণয় কৰিব কংগ্ৰেছ আৰু তৃণমূল কংগ্ৰেছৰ হিচাপ নিকাচত। অৰ্থাৎ হিন্দু ভোট আৰু ধৰ্মীয় সংখ্যালঘুৰ জনগোষ্ঠীগত সমীকৰণো গুৰুত্বপূৰ্ণ হৈ পৰিব। এই দিশটো এইকেইটাই মূলত নিৰ্বাচনী সমীকৰণ হৈ আছে গুৰুত্বপূৰ্ণ ৰূপে দক্ষিণ কৰিমগঞ্জত। নিৰ্বাচনী ইস্যু স্বাভাৱিকতে দক্ষিণ কৰিমগঞ্জ সমষ্টিত প্ৰধান নিৰ্বাচনী ইস্যু হৈ পৰিছে উন্নয়ন নাই হোৱা বুলি ক'লে ভুল কোৱা হ'ব। দক্ষিণ কৰিমগঞ্জ সমষ্টি একেবাৰে অনুন্নত সমষ্টি নহয়। প্ৰতিখন চৰকাৰ দিনতে কাম হয়, বিজেপি চৰকাৰ দিনতো কাম হৈছে, কংগ্ৰেছ চৰকাৰ দিনতো কাম হৈছে। তৎসত্ত্বেও দক্ষিণ কৰিমগঞ্জ সমষ্টিত বাট পথ গ্ৰামাঞ্চলৰ বহু বেয়া। সেইসমূহৰ উন্নয়ন বিশেষকৈ স্থানীয় পৰ্যায়ৰ উন্নয়নত অধিক গুৰুত্ব দিছে বৰ্তমানৰ কংগ্ৰেছ প্ৰাৰ্থী, তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী, অসম গণ পৰিষদৰ প্ৰাৰ্থীয়ে উন্নয়নৰ প্ৰধান প্ৰতিশ্ৰুতি দিবলগীয়া হৈছে ভোটাৰৰ সন্মুখত। ই এটা অন্যতম প্ৰধান ইস্যু। তাৰ লগতে হিতাধিকাৰী অন্যতম গুৰুত্বপূৰ্ণ ইস্যু, কাৰণ ব্যাপক সংখ্যক হিতাধিকাৰী আছে সমষ্টিটোত। হিতাধিকাৰীৰ ভোট অসম গণ পৰিষদৰ প্ৰাৰ্থীগৰাকীয়ে লাভ কৰিবনে, হিতাধিকাৰীৰ ভোট আন সমীকৰণৰ দিশৰ পৰা তৃণমূল কংগ্ৰেছ আৰু কংগ্ৰেছে লাভ কৰিব। আন সমষ্টিতকৈ হিতাধিকাৰীৰ ভোট বিজেপি মিত্ৰজোঁটে লাভ কৰাৰ সম্ভাৱনা অলপ কমিব, কাৰণ বৃহৎ সংখ্যক ভোট তেওঁলোকলৈ নাযায়। বৃহৎ সংখ্যক ভোট হিতাধিকাৰী হ'লেও কংগ্ৰেছ আৰু তৃণমূল কংগ্ৰেছলৈ যোৱাটো নিশ্চিত হৈ পৰিছে। সেই দিশৰ পৰা যদিও হিতাধিকাৰী সমীকৰণ ইস্যু হৈ আছে, কিন্তু বিজেপি মিত্ৰজোঁটক বৰ বিশেষ সহায় নকৰিব হিতাধিকাৰীয়ে দক্ষিণ কৰিমগঞ্জত। তাৰ লগতে বৰাক উপত্যকাৰ সামগ্ৰিক উন্নয়ন এটা প্ৰধান নিৰ্বাচনী ইস্যু। বৰাক উপত্যকাৰ উন্নয়ন পূৰ্বৰ তৰুণ গগৈ চৰকাৰ দিনত বৰাকত কি কাম হৈছিলে, বৰ্তমানৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰ দিনত কি কাম হৈছিলে, সেয়া তুলাচনীৰে বিচাৰ কৰিব। বৰাকৰ উন্নয়ন দক্ষিণ কৰিমগঞ্জৰ অন্যতম গুৰুত্বপূৰ্ণ নিৰ্বাচনী ইস্যু। আৰু তাৰ লগতে অসমৰ ধৰ্মীয় সংখ্যালঘুসকলৰ সুৰক্ষা, তেওঁলোকৰ ভৱিষ্যত সুৰক্ষিত কৰা, ধৰ্মীয় সংখ্যালঘুৰ ন্যায্য প্ৰাপ্তি, ধৰ্মীয় সংখ্যালঘুৰ অধিকাৰ নিশ্চিত কৰা, এইবোৰ অতি গুৰুত্বপূৰ্ণ। অৰ্থাৎ ধৰ্মীয় সংখ্যালঘু ৰাজনীতিৰ যি সকলোবোৰ ক্ৰিয়া ব্ৰহ্মপুত্ৰ উপত্যকাত দেখিবলৈ যায়, বৰাক উপত্যকাতো একেই দেখিবলৈ পোৱা গৈছে। বৰাক উপত্যকাৰ তাত কিছু নতুন দিশ সংযোজন হৈছে, অৰ্থাৎ ধৰ্মীয় সংখ্যালঘু ৰাজনীতি বৰাক উপত্যকাৰ যি বিশেষ বৈশিষ্ট্য আছে তাৰ সম্পূৰ্ণ প্ৰতিফলন ঘটিছে দক্ষিণ কৰিমগঞ্জ সমষ্টিৰ এইবাৰ নিৰ্বাচনত। কোন দল আগত আছে, এই দিশটোৱে অতি গুৰুত্বপূৰ্ণ। কোন দল আগত আছে, কংগ্ৰেছ আগত আছে নে তৃণমূল কংগ্ৰেছ আগত আছে? আপাত দৃষ্টিত আমি ব্যাখ্যা কৰা মতে কংগ্ৰেছত খহনীয়াইছে, তৃণমূল কংগ্ৰেছত যোগদান কৰিছে। দুয়োটা দলে তীব্ৰ প্ৰতিদ্বন্দ্বিতাৰ দিশে আগবাঢ়িছে। হয়তো দুয়োটা দলৰ মাজত প্ৰতিদ্বন্দ্বিতা তীব্ৰও হ'ব পাৰে, কাৰণ তৃণমূল কংগ্ৰেছৰ ফালৰ পৰা তাৰকা প্ৰচাৰক আহিব, কংগ্ৰেছৰ ফালৰ পৰাও তাৰকা প্ৰচাৰক আহিব। সুস্মিতা দেৱে প্ৰচাৰ চলাই আছে, মহুৱা মৈত্ৰ আহিব, চায়নী ঘোষ আহিব, কংগ্ৰেছৰো তাৰকা প্ৰচাৰক আহিব। বৰাক উপত্যকাৰ ধৰ্মীয় সংখ্যালঘুৰ হৃদয় কোণে জয় কৰিব পাৰে তাৰ ওপৰত নিৰ্ভৰ কৰিব দক্ষিণ কৰিমগঞ্জ সমষ্টিৰ নিৰ্বাচনী প্ৰেক্ষাপট। তাত ধৰ্মীয় সংখ্যালঘুৰ ৰাজনীতি, গৌৰৱ গগৈৰ ৰাজনীতি, তাৰ সমান্তৰালকৈ তৃণমূল কংগ্ৰেছৰ নেত্ৰী সুস্মিতা দেৱৰ ৰাজনীতি এয়া মূল কাৰক হৈ পৰিছে। তাৰ লগতে অসম গণ পৰিষদে কিমান ভোট পায়, তেওঁ লাভ কৰা ভোটৰ সমীকৰণে দক্ষিণ কৰিমগঞ্জৰ ফলাফল নিৰ্ণয় কৰিব। দক্ষিণ কৰিমগঞ্জ সমষ্টিৰ ৰাজনীতি আজিৰ দিনত তৃণমূল কংগ্ৰেছ আৰু কংগ্ৰেছৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতামূলক নিৰ্বাচন। আহিবলগীয়া দিনবোৰত তৃণমূল কংগ্ৰেছৰ যিদৰে মহুৱা মৈত্ৰ, চায়নী ঘোষৰ দৰে নেত্ৰী আহিব, কংগ্ৰেছৰ তাৰকা প্ৰচাৰকসকল যোৱাৰ পাছত দুয়োটা দলৰ মাজত নিৰ্বাচনী যুঁজখন অধিক আকৰ্ষণীয় হোৱাৰ নিশ্চিত সম্ভাৱনা আছে। দক্ষিণ কৰিমগঞ্জ সমষ্টি নিৰ্বাচন পূৰ্বতকৈ এইবাৰ অধিক আকৰ্ষণীয় হ'ব বুলি এই মুহূৰ্তলৈকে ক'ব পাৰি।